Dear student, welcome to my YouTube channel. ইয়া হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ হাফ ইয়াৰলি এক্সামৰ চূড়ান্ত ৰুটিন। শোণিতপুৰ ডিষ্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হ'ব 20 নৱেম্বৰ 2025 পৰা। মৰ্নিং শিফটত আছে এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰী ইংৰাজী আৰু আফটাৰনুন শিফটত এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ-ছাত্ৰী ইংৰাজী আছে। তাৰ পিছত 21/11/2025 ফ্ৰাইডে মৰ্নিং শিফটত এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰী ফিজিক্স, একাউণ্টেঞ্চি, পলিটিকেল সায়েন্স আৰু আফটাৰনুন শিফট এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ-ছাত্ৰী ফিজিক্স, একাউণ্টেঞ্চি, পলিটিকেল সায়েন্স। এনেদৰে তোমালোকে বাকিখিনি চাই ল'বা, নহ'লে এইটো লিখি ল'বা। আৰু এই পৰীক্ষা শেষ হ'ব 6 ডিচেম্বৰ 2025। ডিচেম্বৰ মাহত হাফ ইয়াৰলি এক্সাম, জানুৱাৰী 2026 অৰ্থাৎ ডিচেম্বৰৰ পিছতেই প্ৰি ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব, লগতে তোমালোকৰ প্ৰেক্টিকেল পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু তাৰ পিছতে অৰ্থাৎ ফেব্ৰুৱাৰী 2026ত তোমালোকৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া কিন্তু কেৱল পৰীক্ষা আৰু পৰীক্ষা। এই পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছোঁ। এতিয়ালৈকে যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বা, লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু 2026 বৰ্ষত কেতিয়া তোমালোকৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে এই বিষয়ে অলৰেডি এখন এক্সপেক্টেড ৰুটিন প্ৰকাশ কৰা হৈছে। যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বা, লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।